মই প্ৰথমে শুভেচ্ছা জনাইছোঁ। আজি গোসাইগাঁৱত কেন্দ্ৰীয়ভাৱে UTCৰ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন ডিপাৰ্টমেণ্টে আয়োজন কৰা আমাৰ বিটিআৰৰ 5খন জিলা সাংবাদিকসকলে একগোট হৈ আমি ইয়াতে কেন্দ্ৰীয়ভাৱে নেশ্যনেল প্ৰেছ ডে পাতিছোঁ আৰু তাৰে প্ৰথম কাৰ্যসূচী হিচাপে প্ৰথমে পতাকা উত্তোলন কৰা হ'ল আৰু কেন্দ্ৰীয়ভাৱে ৰাজ্যখনতো অসম চৰকাৰেও কেন্দ্ৰীয়ভাৱে গুৱাহাটীত আজি নেশ্যনেল প্ৰেছ ডে পাতি আছে। দেশৰ বিভিন্ন জিলাতে পাতি আছে। 1966 চনত 16 নৱেম্বৰত প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া গঠন হৈছিলে আৰু সেই প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া গঠন হোৱাৰ 16 তাৰিখ নৱেম্বৰতে প্ৰতি বছৰেই নেশ্যনেল প্ৰেছ ডে নামাকৰণেৰে আমি এই অনুষ্ঠানটি পাতি আহিছোঁ আৰু এইটোৰ অৰ্থ হৈছে যে সেই নেশ্যনেল প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া যে গঠন হৈছিলে তাৰ ফাউণ্ডেশ্যন ডে হিচাপে আমি ফাউণ্ডেশ্যন ডে হিচাপে নামানিলেও নেশ্যনেল প্ৰেছ ডে হিচাপে আমি এইটো পালন কৰি আহিছোঁ। আৰু এই সুযোগতে গোটেই ভাৰতবৰ্ষত য'ত আৰম্ভ হৈছে নেশ্যনেল প্ৰেছ ডে আজি পালন কৰি আছে সকলোতে সফল হওক মই কামনা কৰোঁ। আৰু অসম চৰকাৰলৈ এটা মই অনুৰোধ জনাব বিচাৰিছোঁ আজিৰ পবিত্ৰ দিনটো যিহেতু আমাৰ সাংবাদিকসকলৰ পবিত্ৰ দিন যে সাংবাদিকসকলৰ পৰিয়াল তথা সাংবাদিকসকলৰ চিকিৎসাৰ বাবে চৰকাৰে বেমাৰ হ'লে বা হস্পিটেল গ'লে লামচাম কিবা এটা দিয়ে সেইটো বেলেগ কথা, সেইটো মই ক'ব বিচৰা নাই। সাংবাদিকসকলৰ পৰিয়াল বা সাংবাদিকসকলৰ কাৰণে অসম চৰকাৰে যাতে এটা হেল্থ কাৰ্ড যদি বনাই দিলেহেঁতেন, ছাপ'জ আমাৰ প্ৰেছ কাৰ্ড আছে, ATM কাৰ্ড থাকে, যেনেকৈ পেন কাৰ্ড থাকে, ঠিক তেনেকৈ হেল্থ কাৰ্ড যিটো কাৰ্ডৰ দ্বাৰাই অসমৰ য'তেই আমি হস্পিটেলত যাওঁ চিকিৎসা হওঁ তাতে সেইটো ফ্ৰীভাৱে ট্ৰিটমেণ্ট কৰা যায়। এই হেল্থ কাৰ্ডটোৰ কথা মই অসম চৰকাৰলৈ আপোনালোকৰ জৰিয়তে মই অনুৰোধ জনাব বিচাৰিছোঁ যাতে আমাক সহায় কৰে। এইটো আৰু ক'বই নালাগে, আপোনালোকে জানে প্ৰতিখন জিলাতেই সাংবাদিকসকল অপঘাতত মৃত্যু হৈছে, লাঞ্ছনা হৈ আছে। কিছুদিন আগতে চিৰাঙতো হ'ল, ধুবুৰী জিলাতো হ'ল। সুৰক্ষিত অসম চৰকাৰক মই অনুৰোধ জনাব বিচাৰিছোঁ সাংবাদিকসকলৰ সম্পত্তি, সাংবাদিকসকলৰ জীৱন, তেওঁলোকৰ ফেমিলি ভাবুকি আহি আছে। তেওঁলোকে সত্যনিষ্ঠ বাতৰি পৰিৱেশন কৰিলেই কিছু দুষ্কৃতিৰ দ্বাৰা এই ভাবুকি আহি আছে। চৰকাৰে যাতে